আসামলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নটো উল্লেখ কৰা হ'ল। এই প্ৰশ্নোত্তৰ কেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল ভাৰতত প্ৰথম ইলেক্ট্ৰিক ৰেল সেৱা কিমান চনত আৰম্ভ কৰা হৈছিল? উত্তৰ 1925 চনত। পাকিস্তান আৰু আফগানিস্তানৰ মাজত থকা সীমাৰেখাৰ নাম কি? উত্তৰ দুৰাণ সীমাৰেখা। উমট্ৰুৰ জলবিদ্যুৎ প্ৰকল্প কোনখন ৰাজ্যত আছে? উত্তৰ মেঘালয় ৰাজ্যত। এই জলবিদ্যুৎ প্ৰকল্প উমট্ৰু নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে। বাতৰি পৰিৱেশনৰ লগত জড়িত CNN-ৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ CNN-ৰ ফুল ফৰ্ম হ'ল কেবল নিউজ নেটৱৰ্ক। CNN হৈছে আমেৰিকাৰ এটা নিউজ অৰ্গেনাইজেশ্যন। আফ্ৰিকা মহাদেশৰ ভিতৰত আটাইতকৈ দীঘল নদীখন কি? উত্তৰ নীল নদী। পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম হকী খেলুৱৈ কোন আছিল? উত্তৰ বলবীৰ সিং। বলবীৰ সিঙক 1957 চনত পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল আৰু বলবীৰ সিঙে হৈছে পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথমগৰাকী খেলুৱৈ। কাজু বাদাম কোনখন ৰাজ্যত সৰ্বাধিক উৎপাদন কৰা হয়? উত্তৰ মহাৰাষ্ট্ৰত। মহম্মদ বিন তুগলকৰ শাসনৰ সময়ত মৰক্কোৰ পৰা ভাৰতলৈ অহা পৰিব্ৰাজকজনৰ নাম কি আছিল? উত্তৰ ইবন বতুতা। চেণ্ট্ৰেল ড্ৰাগ ৰিচাৰ্চ ইনষ্টিটিউট কোনখন ঠাইত আছে? উত্তৰ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত আছে। পদাৰ্থ আৰু ৰসায়ন বিজ্ঞানত নোবেল বঁটা কোনটো সংস্থাই প্ৰদান কৰে? উত্তৰ ৰয়েল ছুইডিছ একাডেমী অৱ ছায়েন্সে প্ৰদান কৰে। খাৰুৱা তেল কোনবিধ শিলত পোৱা যায়? উত্তৰ গেদীয় শিলত পোৱা যায়, যাক ছেডিমেণ্টেৰী ৰক বুলি কোৱা হয়। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।